গাড়ী আছে বহুত দূৰত মই আছিলোঁ খোজকাঢ়ি কিবা এটা কামত বস্তু নিব এটা ওচৰত গৈ আছোঁ গাড়ীৰ ওচৰত গৈ আছোঁ ৰাস্তা চব ক্লিন চুলিটো নহয় দাড়িটো অলপ মিলাই ল'লোঁ এতিয়া যাই আছোঁ গাড়ীৰ ওচৰত গাড়ী ল'ব তাৰপিছত যাম মই ঘৰত গাড়ীটো থৈ দিছোঁ বহুত দূৰত পাৰ্কিং নাই মানে পাৰ্কিং এই গলি এটাৰ ভিতৰত থৈ দিছিলোঁ এই মেইন ৰাস্তাত গৈছিলোঁ মই মেইন ৰাস্তাৰ পৰা গলিটোৰ ভিতৰত থৈ দিছিলোঁ গাড়ী দেখাই নাই ৰ'ব এতিয়াও ক'ত বা আছে ক'ত বা থৈছোঁ নে কোনোবা উঠাই লৈ গ'ল ইমানটো নহয় বাৰু খোজকাঢ়ি গ'ল হ'ব দেই বহুত দূৰ থওঁতেতো ইমান দূৰত থোৱা নাই যেন লাগিছিলে এতিয়া বিচাৰি কিয় পোৱা নাই পাই গ'লোঁ এই গাড়ীৰ ওচৰত পাই গ'লোঁ আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি গম পাই নাই দাড়িটো দীঘল হৈছিলে মোৰ বেছি দীঘল নহয় অলপেই দীঘল হয় কিন্তু নাকাটিলে কিবা ভাল নালাগে কাটি চাটি ল'লোঁ আজি অলপ কাম আছিল কোৰ্টতো যাব লগা কাম আছিল কোৰ্টত একো মোৰ কেছ চেছ লাগি থকা নাই কিবা এটা বেলেগ কামতহে যাব লগা আছিল তাকে গ'লোঁ আহিলোঁ এতিয়া যাম ঘৰত আৰু দুপৰীয়া হৈছে সময় 3টা আৰু আজি অলপ বেলেগ এটা ইণ্টাৰেষ্টিং হ'ব চাই থাকিব স্কিপ নকৰাকৈ মজা পাব আজি ভিডিঅ'টো চাই তো বলক যাই থাকোঁ লাহে লাহে ষ্টাৰ্ট দিওঁ ৰ'ব আৰু জেকেট পিন্ধা নাই জেকেট পিন্ধিব লগা মানে দিনত তেনেকুৱা এটা হেৰি নহয় গৰম লাগি যায় আৰু গাইছটো লগাইছিলোঁ মই এইটো আৰ্মৰেষ্ট এইটো লগাইছিলোঁ এইবোৰ গাড়ীত দামী দামী গাড়ীবোৰত লাহি থাকে লাগি কিন্তু আমাৰ এইবোৰ কম দামী যে হৈ কেনে তো এইটোত মানে কথাটো হ'ল কি এইটো লগাইছিলোঁ এইটো খুলি গ'ল স্ক্ৰুকেইটা খুলি গৈছে ইয়াৰে এতিয়া স্ক্ৰু থাকে কেইটামান সেইকেইটা খুলি গৈছে এই দেখা পাইছে ন এইকেইটা খুলি গৈছে এইকেইটা খুলি যোৱাৰ ফলত এইটো খুলি মানে ঢিলা হৈ গৈছে বাদ বাকী চলিব দে বনাই লৈছোঁ আৰু দামী আমি গাড়ী আৰু ইয়াতে সাপ্তাহিক খেলা হৈ আছে নেকি স্কুলৰ সাপ্তাহিক খেলা নে খেল মহৰণ কিবা হৈ আছে বাচ্ছাবিলাকৰ স্কুলৰ বাদ বাকী এৰি দিলোঁ আৰু এইটো মানে কিবা অলপ বেলেগ কথা ক'ব গৈ আছোঁ যদি বেয়া পায় তেতিয়াহ'লে ক্ষমা কৰি দিব যোৰহাটবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ মই এটা কাৰণতে যে ইমান ভাল মানুহ তেখেতলোকক কিয় কৈছোঁ গম পায় যে তেখেতলোকে মানে এজন ভাল জনা শুনা সাংসদ এজন ভাল বিচাৰি উলিয়াইছে মানে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতৰ কথা কৈছোঁ যোৰহাটৰ পৰা সাংসদ হৈ জিকিছে আৰু এতিয়া তেওঁ দিল্লীৰ সংসদৰ মাজমজিয়াত অমিত শ্বাহ হওক নৰেন্দ্ৰ মোদী হওক যিমান ডাঙৰ ডাঙৰ নেতা আছে চবকে মানে প্ৰশ্ন মানে যি সমস্যা আছে চবৰে মানে আমাৰ অসমত যি সমস্যা আছে বিশেষকৈ যোৰহাটবাসীৰ যিখিনি সমস্যা আছে তেওঁ মানে দাঙি ধৰিব পাৰিছে তাত সেইটো কাৰণে ভাল লাগিছে মানে আৰু আমাৰ এতিয়া মঙলদৈ যিখিনি এৰিয়া আছে মঙলদৈৰ সমষ্টিৰ আমাৰ মঙলদৈ পৰে নে কামৰূপ গুৱাহাটীয়ে কি কৰে মই ঠিক আইডিয়া নাই মানে ইমান পলিটিচিয়ান নহয় মানে এইকেইদিন একচুৱেলি মই নিউজত পাইছিলোঁ সেইটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিন্তু গৌৰৱ গগৈ ন এইটো সিহঁতৰ সিফালে ৰাস্তাটো ন খুব বেয়া সেইটো দাঙি ধৰিছে আৰু মানুহে আমি জনসাধাৰণে মানে টেক্স বেছিকৈ পে' কৰোঁ এইবোৰ বহুত কথা বহুত মানে ধুনীয়া ধুনীয়া কথা মানে কৈছে আৰু সেইকাৰণে ভাল লাগিছে তো জনা শুনা মানুহ এজনক যে আপোনালোকে জিকাইছে তাৰ বাবে যোৰহাটবাসী ৰাইজক বহুত বহুত ধন্যবাদ কাৰণ অসমৰ পৰা মই তেনেকুৱা আৰু ব্যক্তি দেখা নাই মানে বাহিৰত গৈ এনেকৈ দপদপনি মই দেখা নাই যিমানকেইজন যায় ভিজা মেকুৰী হৈ গুচি অহা দেখা পাওঁ কিন্তু একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে যি মানে কথা কয় যেনেকুৱা ধৰণৰ কথা কয় শুনি ভাল লাগে আৰু মানে উচিত কথা কয় মানে একো মানে এইবোৰ ফাঁকি ফুংখা মানে এইবোৰ উগ্ৰ ভাষণো নিদিয়ে যুক্তিৰ কথাখিনি কয় ধুনীয়াকৈ কয় সেইকাৰণে ভাল লাগে তেখেতৰ আৰু তেখেতক জিকোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ যোৰহাটবাসী ৰাইজক মানে কিবা যে এটা ভাল কাম কৰিছে আমাৰ মানুহে গম যে পাইছে কাক জিকাব লাগে কাক কি কৰিব লাগে আৰু বাকীটো আছেই কিছুমান এনেই আৰু কি ক'ম আৰু বাকীবিলাকৰ কথা নকওঁ মই সিহঁতৰ কথা বাদ বাকী লগৰ এজন আহিব তাক ৰখি আছোঁ ইয়াতে ধাৰবে লাইটবিলাক নাই নেকি ৰে ইয়াতে ঐ আছে তো চুইচ হেই নাই এইবোৰ কলিং বেলহে তো ইয়াতে আছিলোঁ লগৰটোৰ ৰুমত অলপ টাইম লেকচাৰ মাৰিলোঁ লেকচাৰ মাৰোঁতে সময় এতিয়া কেইটা বাজিল 5টা একেই হ'ল এতিয়া গৈ থাকোঁ আৰু ইয়াৰ পৰা লগৰটো অলপ জ্বৰ চৰ্দি কাহ খবৰ এটা লৈ গ'লোঁ বোলো বন্ধুৰ খাতিৰত তো যাত্ৰা হ'ব ঘৰলৈ আৰু 5:02 পূৰা 5:02 ওলাইছোঁ আৰু কেইটাত পাওঁ মই দেখাই আছোঁ আজি ইয়াৰ পৰা মই গুৱাহাটীতে আছোঁ বৰ্তমান চিটিতে আছোঁ চিটিৰ ভিতৰতে আছোঁ এড্ৰেছটো বাৰু কিবা এটা আৰু
এইখিনি জাগাটোৰ নাম কি মই ঠিক আইডিয়া নাই, কিন্তু ইয়াৰ পৰা 200-300 মিটাৰ দূৰত গ'লেই নেশ্যনেল হাইৱে পোৱা যায়। আৰু এইফালে চাওকচোন কি বিল্ডিং বনাই আছে ভাই, ইয়াতেতো কিবা এটা ভয়ংকৰ নিশ্চয় কিবা এটা হৈ আছে, বনাই আছে, হ'ব আৰু চাগে 4টামান একেলগে বিল্ডিং বনাই আছে, বম বম বিল্ডিং বনাই আছে বাপেকে। আৰু ৰাস্তা সেইকাৰণে অলপ বেয়া হৈছে, মানে ডাঙৰ ডাঙৰ গাড়ীবোৰ আহিছে। ইয়াৰ পৰা নেশ্যনেল হাইৱে মাত্ৰ 300 মিটাৰ হ'ব নেকি, 300 মিটাৰ হ'ব দে, বেছি নহয়। চাওকচোন কি মস্ত মস্ত কি বনাই আছে ভাই, হয় ডাঙৰ ডাঙৰ শ্বপিং মল হ'ব, নহয় কিবাটো হ'ব ইয়াতে, অফিচ চফিচ কিবা এটা হ'ব আৰু দে। জাম্পা গৌৰীপুৰ ব্ৰীজখন পাইছোঁ, এই বহুত দূৰৰ পৰা জাম্পা আহিছোঁ। মই বোলো কেমেৰাটোকে উঠাই লওঁ এবাৰ, কি হৈছে কি হোৱা নাই দেখাই দিওঁ আপোনালোকক। যে এই গৌৰীপুৰ ব্ৰীজত ইয়ে বাট হে, এখন ট্ৰাক বেয়া হৈছে, একো নাই ব্ৰীজৰ ওপৰতে ট্ৰাক বেয়া হয়। ইনজয় বা মোবাইল লগোৱা গাড়ীত চিষ্টেম চা না, টাটা পাঞ্চ গাড়ীখন কিন্তু চলিছে দেই অসমত, বাপৰে বাপ, অসমত বুলি নহয় গোটেই ইণ্ডিয়াতে চলিছে টাটা পাঞ্চ। সময় হৈ গ'ল 6:36, মই আহি পাইছোঁ 6:20। এতিয়া কিমান হৈছে ভাই দেখা ৰ'বা, 6:36, 1 ঘণ্টা 20 মিনিট লাগিছে। এপটো মই কৈ আছিলোঁ গম পাই, লাল গণেশ শংকৰ হোটেলৰ ওচৰত আছিলোঁ, তাৰ পৰা চাৰিআলিলৈকে 1 ঘণ্টা 20 মিনিট লাগিছে, ৰাতি গধূলি সময়টোত টাইম লাগে অলপ। ইয়াতে অলপ ৰেষ্ট লৈ যাওঁ, তাৰপিছত ঘৰত লগ পাইছোঁ মজাকে। মোৰ প্ৰিয় জেগাখিনিৰ পৰা মই ওলাব লৈছোঁ এতিয়া। প্ৰিয় জেগা আজি কুঁৱলী চুৱলী বেছি নাই, সেইকাৰণে গ্লাছখন পূৰা পৰিষ্কাৰ হৈ আছে, মানে ইয়াতে থ'লে এনে গ্লাছ চাছ জিকি মোৰ কিবা হৈ থাকে, তো সেইটো কাৰণে আজি কুঁৱলী চুৱলী বেছি নাই। এতিয়া যাই আছোঁ চিধা ঘৰ, সময় হৈছে বেছি টাইম মানে 8:30 হৈছে, বহুত টাইম বহিলোঁ। এতিয়া গৈছোঁ আৰু নেমু টেঙা আছিল নহয়, গোল নেমু আচাৰ, গৰম দালি। গাড়ী ঘূৰোৱা জেগা মোৰ চাওকচোন, গাড়ী চাড়ী ঘূৰাই ল'লোঁ। মই যাব ওলাইছোঁ গুৱাহাটীত। আমাৰ এই তোমাৰ গেটটো দে যাওঁ দে। সময় হৈছে এতিয়া, আজি টাইমে দেখাই আছোঁ মই আপোনালোকক, ক'তে ভাই ঘড়ী পিছফালে আহিছে 9:47। মই যাই আছোঁ এতিয়া গুৱাহাটী মানে কি হ'ল, মই যে তেতিয়া ক'লোঁ জ্বৰ বুলি লগৰজনৰ, ঘৰত কোনো নাই, তাৰ জ্বৰটো এতিয়া বেছিকৈ উঠিছে, তো লগত থকাটো উচিত, মানে বন্ধু বুলি ক'লে আৰু বন্ধু বুলি মানে কি আৰু ভাইৰ নিচিনা আৰু, তো লগত থকাটো দৰকাৰ, সেইকাৰণে ওলাইছোঁ মই এতিয়া। মই ভাত পানী খাই লৈছিলোঁ, শুব লৈছিলোঁ, তাৰপিছত মই তাক এটা ফোন কৰিলোঁ, তাৰ মাতটো শুনি অলপ বেলেগ লাগিলে, সেইকাৰণে আৰু এতিয়া মই বোলো যাওঁৱে দে গুৱাহাটী, সেইকাৰণে গুচি আহিলোঁ। আৰু গাড়ীৰ ভিতৰত থাকিলে বাৰু ঠাণ্ডাটো ফিল নহয়, ভাগ্য ভাল আজি মই গাড়ী লৈ আহিছোঁ, বাইক লৈ অহা নাই, আৰু বাইক লৈ আহিলেতো মই এতিয়া যাব নোৱাৰিলোঁ। সেইকাৰণে গাড়ীখন থাকিলে মানে কাম দিয়ে, কিছু ক্ষেত্ৰত, বহুতখিনি ক্ষেত্ৰতে কাম দিয়ে, সহায় হয়। আৰু এতিয়া জাম তাম নাপালে বাৰু বেছি টাইম নালাগে, ৰাতিৰ কথা ন, আহোঁতে 1 ঘণ্টা 40 নে 20 মিনিট লাগিছিল, যাওঁতে ইমান টাইম নালাগে, পাই যাম জল্দি। তো যাই থাকোঁ আৰু লাহে লাহে। বিশ্বাস নকৰক, বায়'ডা চাৰিআলিখনৰ নক্সা সলনি হৈ গৈছে লাহে লাহে। কিয় কৈছোঁ গম পায়নে? এইবোৰ দেখা পাইছে, চব ড্ৰেইন বনাইছে, ইফাল সিফাল চব ড্ৰেইন বনাই আছে, আৰু ডেভেলপ কৰি আছে। কিন্তু আগতে এইবোৰ চব খেৰৰ দোকান আছিল, ভাঙা টিঙৰ দোকান আছিল, এতিয়া চব এইবোৰ বিল্ডিং বনাই ধুনীয়াকৈ সজাইছে। মানে চাৰিআলিখন অলপ ডেভেলপ হৈছে, কিন্তু মানুহখিনি ডেভেলপ হ'লে ন জেগাটো অট'মেটিক ডেভেলপ হয়, এনে বিল্ডিং বনালে ডেভেলপ নহয়। তো মানুহবিলাকৰ ডেভেলপ হ'ব হ'ল আৰু লাহে লাহে, ড্ৰেইনৰ কাম চলি আছে জবৰদস্ত, আৰু কাম আৰম্ভ কৰি আছে। তো সেইকাৰণে ইয়াতে বালা চালা আনি পূৰা টিপটপ বনাই পেলাইছে চাৰিআলি। বনাওক ডেভেলপ কৰক লাগে। আৰু ইয়াৰ কি জুই লাগিছে যাবৰ কাৰণে, ই মানে ড্ৰেইনৰ ওপৰেদি যাব নেকি, মোৰ তেনেকুৱাই লাগিছে, ই ট্ৰেইনৰ নমাই দি যাব চাগে দেই। অলপ বেক কৰিব লাগিব চাগে, গাড়ীখন আছে নেকি গাড়ী, কিবা নাই ন।
গাইজ ইয়াতে মানে কিবা এটা ফেষ্টিভেল চলি আছে ক'ত গ'লো উই সেই দেখা পাইছেনে ব্ৰহ্মপুত্ৰ একদম পাৰত মাজত মানে কি আৰু এই লাইট নাই চাগে এতিয়া বন্ধ হ'ল নেকি 11টা বাজিল ন 11টা কিমান হ'ল 11টা বাজে আৰু 1 মিনিট বাকী তো আহিম এদিন ইয়াতে ফেষ্টিভেলত চাব আহিম অলপ জল্দি আহিম গধূলি টাইমতে আহিম ফেষ্টিভেলটো চাই যাম আৰু এখন ব্ৰিজ এই লেফ্ট চাইডৰ এখন ব্ৰিজ বনাই আছে ডাইৰেক্ট উত্তৰ গুৱাহাটী জইন হ'ব ব্ৰিজটো চাগে 51% কমপ্লিটে নেকি হয় চাগে কমপ্লিটে চাগে বনাই আছে জবৰদস্ত বনাই আছে ৰে হেমন্ত বিশ্ব শৰ্মা অৰ্থাৎ মামাই আমাক ওপৰতে ৰাখিব নেকি তলত নামিব নিদিয়ে নেকি এই ফেষ্টিভেলটো তাতে চাব অলপ লাইট জ্বলি আছে চাগে এতিয়া বন্ধ হ'ল এইটো চাওক তাতে কিবা এটা ফেষ্টিভেল চলি আছে আহিম এদিন বঢ়িয়াকৈ এক্সপ্ল'ৰ কৰিম কি কি আছে কি কি নাই বাদ বাকী আহি মই ফৰলো পালোঁ আৰু এতিয়া সময় হ'ল 11টা যাই থাকোঁ আৰু লাহে লাহে ৰাতিৰ কথা যাম তাম নাই বাৰু খালী ৰাস্তাই টেনশ্যন নাই ফ্ৰী ৰাতি আহি বেয়া লগা নাই বহুত দিনৰ মূৰত গুৱাহাটীত